নমস্কাৰ বন্ধুসকল, আমি আলোচনা কৰি আছোঁ ইণ্ডিয়ান পলিটি পইণ্ট ৱাইজ, যাৰ জৰিয়তে আমি ইণ্ডিয়ান পলিটিৰ ইম্পৰ্টেণ্ট ছাবজেক্টবিলাক বা ইম্পৰ্টেণ্ট যিখিনি আমাৰ টপিক আছে সেইখিনি যাতে খুব সংক্ষেপে আমি আঁতি কৰি মাৰি বুজি ল'ব পাৰোঁ। সেই ক্ৰমতে আমি ইণ্ডিয়ান পলিটিৰ বিভিন্ন বিষয়বিলাক আমি পাৰ্ট বাই পাৰ্ট আলোচনা কৰি আছোঁ। গতিকে আজিৰ এই স্পেচিফিক পাৰ্টটোত আমি আলোচনা কৰিম জইণ্ট ছেশ্যন বা আমি জইণ্ট চিটিং। এই দুয়োটা কথাৰ বা জইণ্ট ছেশ্যনৰ মিনিং কি, কেনেধৰণে এখন জইণ্ট ছেশ্যন অৰ্গেনাইজ কৰা হয়, আমাৰ ভাৰতবৰ্ষৰ হিষ্ট্ৰীত জইণ্ট ছেশ্যন কেতিয়া অৰ্গেনাইজ কৰা হৈছিলে, কিমান বাৰ হৈছিলে, আৰু জইণ্ট ছেশ্যন কি বিলৰ ক্ষেত্ৰত অৰ্গেনাইজ কৰিব পাৰি। গতিকে এই গোটেই কথাবিলাক আমি আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আমি জইণ্ট ছেশ্যন বুলি ক'লে পাৰ্লিয়ামেণ্টৰ আমি তিনিটা অৰ্গেন থাকে আমি জানো, প্ৰেচিডেণ্ট, লোকসভা আৰু ৰাজ্যসভা। গতিকে এই তিনিওটা অৰ্গেন মিলি পিনে আমাৰ পাৰ্লিয়ামেণ্ট ফৰ্ম হৈছে। গতিকে লোকসভা আৰু ৰাজ্যসভাৰ যেতিয়া একেলগে এখন চিটিং বা এখন ছেশ্যন মাতা হ'ব, তেতিয়া সেই ছেশ্যনখনক আমি জইণ্ট ছেশ্যন বুলি কওঁ। কিবা এখন বিলৰ ক্ষেত্ৰত বা কিবা কথালৈ যেতিয়া দুয়োটা হাউচৰ মেম্বাৰবিলাকক এখন পাৰ্টিকুলাৰ ছেশ্যন অৰ্গেনাইজ কৰি তাত মাতি অনা হ'ব, সেই ছেশ্যনখনক আমি জইণ্ট ছেশ্যন বুলি কওঁ। গতিকে জইণ্ট ছেশ্যন যোনটো আৰ্টিকলে ডিফাইন কৰে সেইটো হ'ল 108 নম্বৰ আৰ্টিকলে আমাৰ জইণ্ট ছেশ্যনৰ লগত ৰিলেটেড কথাবিলাক ইনক্লুড কৰে। গতিকে ইয়াত দিয়া আছে জইণ্ট ছেশ্যনছ কেন টেক প্লেচ অন দ্য অৰ্ডাৰ অফ দ্য প্ৰেচিডেণ্ট ইফ। গতিকে প্ৰেচিডেণ্টৰ অৰ্ডাৰতহে এখন জইণ্ট ছেশ্যন অৰ্গেনাইজ কৰিব পাৰি যদি এ বিল পাছড বাই ওৱান হাউচ ইজ ৰিজেক্টেড বাই এনাডাৰ। গতিকে ছাপ'জ ৰাজ্যসভাৰ দ্বাৰা এখন বিল পাছ কৰাৰ পাছত লোকসভাই ৰিজেক্ট কৰিলে বা লোকসভাৰ দ্বাৰা পাছ হোৱা এখন বিল ৰাজ্যসভাই ৰিজেক্ট কৰিলে সেনেকুৱা এটা ছিটুৱেশ্যনত জইণ্ট ছেশ্যন এখন অৰ্গেনাইজ কৰিব পাৰি। নেক্সট দিয়া আছে দ্য এমেণ্ডমেণ্টছ মেড বাই দ্য আদাৰ হাউচ। আদাৰ হাউচ মানে ছাপ'জ ৰাজ্যসভাই এটা এমেণ্ডমেণ্ট কৰিলে আৰ নট এপ্লিকেবল টু দ্য হাউচ হুৱেৰ দ্য বিল অৰিজিনেটেড। গতিকে এখন বিল অৰিজিনেট হৈছে লোকসভাৰ পৰা, এই বিলখনৰ ক্ষেত্ৰত এটা এমেণ্ডমেণ্ট এনেক্ট কৰি দিলে ৰাজ্যসভাই। গতিকে সেই বিলখনৰ প্ৰতি সেই এমেণ্ডমেণ্টটো য'ত অৰিজিনেট হৈছে তাৰ বাবে এপ্লিকেবল যেতিয়া নহয়, সেনে ক্ষেত্ৰত এখন জইণ্ট ছেশ্যন মাতি অনা হয় বা মাতিব পাৰি। গতিকে সেইবাবে ইয়াত কোৱা হৈছে যে জইণ্ট ছেশ্যনছ টেক প্লেচ অন দ্য অৰ্ডাৰ অফ দ্য প্ৰেচিডেণ্ট। গতিকে আমি মনত ৰাখিব লাগিব যে আমাক সুধি দিব পাৰে জইণ্ট ছেশ্যন এখন ইনিচিয়েট কৰিব পাৰে স্পীকাৰ অফ দ্য লোকসভাই, স্পীকাৰ অফ দ্য ৰাজ্যসভাই বা PMA। তেতিয়াহ'লে এইকেইটা ৰং হৈ যাব, কাৰণ জইণ্ট ছেশ্যন এখন ইনিচিয়েট কৰিব পাৰে কেৱল মাত্ৰ প্ৰেচিডেণ্টৰ অৰ্ডাৰতহে। আৰু কেতিয়া কৰিব পাৰে আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে জইণ্ট ছেশ্যন এখন অৰ্গেনাইজ কৰিব পাৰে যেতিয়া এ বিল পাছড বাই ওৱান হাউচ ইজ ৰিজেক্টেড বাই এনাডাৰ। তাৰপাছত আকৌ এটা আছে দ্য এমেণ্ডমেণ্টছ মেড বাই দ্য আদাৰ হাউচ আৰ নট এপ্লিকেবল টু দ্য হাউচ হুৱেৰ দ্য বিল ইজ অৰিজিনেটেড। নেক্সট দিয়া আছে জইণ্ট ছেশ্যন ইজ প্ৰিচাইডেড অভাৰ বাই দ্য স্পীকাৰ অফ লোকসভা। গতিকে আমাক সুধি দিব পাৰে যেতিয়া জইণ্ট ছেশ্যন এখন অৰ্গেনাইজ কৰা হয় তাৰ প্ৰিচাইড কোনে কৰে বা জইণ্ট ছেশ্যনখনৰ যোনটো কাৰ্যসূচী সেইটো কোনে চলাই নিয়ে, তেতিয়া আমি ক'ব লাগিব যে স্পীকাৰ অফ লোকসভা। আমাক অপশ্যনত দিব পাৰে স্পীকাৰ অফ লোকসভা, স্পীকাৰ অফ ৰাজ্যসভা, PM, প্ৰেচিডেণ্ট। তেতিয়া আমি এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমি স্পীকাৰ অফ লোকসভা চিলেক্ট কৰিব লাগিব। সেইবাবে ইয়াত কোৱা হৈছে যে জইণ্ট ছেশ্যন ইজ প্ৰিচাইডেড অভাৰ বাই দ্য স্পীকাৰ অফ লোকসভা। দ্য ডেডলক অভাৰ এ বিল ইজ ৰিজল্ভড বাই এ মেজৰিটি অফ দ্য টোটেল নাম্বাৰ অফ দ্য মেম্বাৰ্ছ অফ বোথ দ্য হাউচেছ প্ৰেজেণ্ট এণ্ড ভোটিং। গতিকে জইণ্ট ছেশ্যনখনত যিমানবিলাক ৰাজ্যসভা আৰু লোকসভাৰ দুয়োটা হাউচৰে যিমানবিলাক মেম্বাৰ উপস্থিত থাকে সেই ডিছপিউটছটোৰ ৰিগাৰ্ডিং ভোটিং কৰোৱা হয়, আৰু দুয়োটা হাউচৰ মেম্বাৰবিলাকে ভোটিং কৰে আৰু মেজৰিটিৰ দ্বাৰা সেই কথাটো ছল্ভ কৰা হয়, বা যোনটো বিষয়ত যোনটো কথাক লৈ মেজৰিটিয়ে ভোট কৰে সেই কথাটোৱে মানি লোৱা হয়। গতিকে আমি এই কথাটো মনত ৰাখিব লাগিব যে জইণ্ট ছেশ্যন এখনত ভোট দিয়া অধিকাৰ দুয়োটা হাউচৰ মেম্বাৰৰে থাকে। নেক্সট দিয়া আছে ছ' ফাৰ জইণ্ট ছিটিংছ হেভ বিন হেল্ড থ্ৰাইছ ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। গতিকে ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টৰ হিষ্ট্ৰীত কেৱল মাত্ৰ 3বাৰ জইণ্ট ছেশ্যন অৰ্গেনাইজ কৰা হৈছিলে, 1961ত, 1978ত আৰু 2002ত। গতিকে এই কথাটো আমি মনত ৰাখিব লাগিব। আমাক সুধি দিব পাৰে যে ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টৰ হিষ্ট্ৰীত কেইবাৰ আমাৰ জইণ্ট ছেশ্যন ইনিচিয়েট কৰা হৈছিলে, 3 টাইমছ। আৰু কেতিয়া 1961, 1978 আৰু 2002ত। নেক্সট দিয়া আছে প্ৰভিজনছ অফ জইণ্ট চিটিং ইজ এপ্লিকেবল টু অৰ্ডিনাৰী বিলছ অৰ ফাইনেন্সিয়েল বিলছ অনলি এণ্ড নট টু মানি বিলছ অৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিলছ। গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। যদি এই জইণ্ট ছেশ্যনৰ পৰা কুৱেশ্যন আহে তেতিয়াহ'লে 90% চান্স আছে এই কুৱেশ্যনটো অহাৰ। আমাক সুধি দিব পাৰে যে কোনখন বিলৰ ক্ষেত্ৰত জইণ্ট ছেশ্যন অৰ্গেনাইজ কৰিব পাৰি।
তেতিয়াহ'লে এই অনলি ষ্টেটমেণ্টটো দিয়াৰ কাৰণে এই ষ্টেটমেণ্টটো খুব বেছি ইম্পৰ্টেণ্ট হৈ যায় তেতিয়া আমি ক'ব লাগিব অৰ্ডিনাৰী বিল বা ফাইনেন্সিয়েল বিলৰ ক্ষেত্ৰতহে জইণ্ট ছেশ্যন অৰ্গেনাইজ কৰিব পাৰি মানি বিল আৰু কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিলৰ ক্ষেত্ৰত জইণ্ট ছেশ্যন এখন অৰ্গেনাইজ বা আয়োজন কৰিব নোৱাৰি দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এক্সাম পাৰ্চপেক্টিভৰ বাবে ইয়াৰ পৰা আশা কৰিব পৰা কুৱেশ্যন কেইটা হ'ল জইণ্ট ছেশ্যন এখন কোনে অৰ্ডাৰ কৰিব পাৰে প্ৰেচিডেণ্টে কেৱল মাত্ৰ প্ৰেচিডেণ্টে অৰ্ডাৰ কৰিব পাৰে কি ক্ষেত্ৰত অৰ্ডাৰ কৰিব পাৰে যেতিয়া এখন এটা হাউচৰ পৰা বিল এখন পাছ হ'লে আন এটা হাউচত যেতিয়া ৰিজেক্ট হয় আৰু যেতিয়া যোনখন হাউচে যেটা এখন আমি ধৰি ল'লোঁ লোকসভাৰ এখন বিল অৰিজিনেট হৈছে আৰু ৰাজ্যসভাই তাৰ বিৰুদ্ধে তাৰ লগত সংগতি ৰাখি এটা এমেণ্ডমেণ্ট ইনিচিয়েট কৰি দিলে আৰু য'ত বিলখন অৰিজিনেট হৈছে তাৰ বাবে এপ্লিকেবল যেতিয়া নহয় সেই ক্ষেত্ৰত এখন জইণ্ট ছিটিং অৰ্গেনাইজ কৰা হয় আমাক সুধি দিব পাৰে কোনে অৰ্ডাৰ কৰিব পাৰে জইণ্ট ছিটিং প্ৰেচিডেণ্টে তাৰপাছত আকৌ জইণ্ট ছিটিংখন কোনে প্ৰেচাইড কৰে বা কোনে চলাই নিয়ে তেতিয়া আমি ক'ব লাগিব স্পীকাৰ অফ লোকসভাই ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমাক সুধি দিব পাৰে যে জইণ্ট ছিটিঙত ভোটিং কৰাৰ অধিকাৰ কেৱল মাত্ৰ লোকসভাৰ মেম্বাৰৰ থাকে ৰাজ্যসভাৰ মেম্বাৰৰ থাকে আমি ক'ব লাগিব যে বোথ দ্য হাউচেছ গতিকে বোথ দুয়োটা হাউচৰ মেম্বাৰে ভোট কৰিব পাৰে জইণ্ট ছিটিঙত বিষয়বস্তুৰ লগত সংগতি ৰাখি ভাৰতবৰ্ষৰ হিষ্ট্ৰীত 3 টাইমছ জইণ্ট ছিটিং অৰ্গেনাইজ কৰা হৈছিলে 1961, 78 আৰু 2002 ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু খুব বেছি ইম্পৰ্টেণ্ট ইনফৰমেশ্যনটো হ'ল প্ৰভিজনছ অফ জইণ্ট ছিটিং এপ্লিকেবল গতিকে জইণ্ট ছিটিং এখন অৰ্গেনাইজ কৰিব পাৰি কেৱল মাত্ৰ অৰ্ডিনাৰী বিল বা ফাইনেন্সিয়েল বিলৰ ক্ষেত্ৰতহে মানি বিল আৰু কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিলৰ ক্ষেত্ৰত এখন জইণ্ট ছিটিং বা জইণ্ট ছেশ্যন অৰ্গেনাইজ কৰিব নোৱাৰি গতিকে এইখিনি আছিলে আমাৰ জইণ্ট ছেশ্যনৰ ওপৰত থকা ইনফৰমেশ্যনখিনি ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমাৰ এক্সামৰ বাবে আমি ইয়াৰ পৰা এটা কুৱেশ্যন আশা কৰিব পাৰোঁ গতিকে ভিডিঅ'টো চাই যদি ইনফৰ্মেটিভ পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'বিলাক আগলৈকে চাই থাকিবলৈ অনুৰোধ জনালোঁ থেংকছ ফৰ ৱাচিং